আপোনালোকৰ ৰিল বনোৱা প্ৰথম ফল আপোনাৰ যেতিয়া প্ৰথম আপোনালোকৰ কথা কৈ আছে সেইখিনি ঠিক থাকিব লাগিব, তেতিয়া আপোনাৰ ৰিলচটো ভাইৰেল হ'ব আৰু তেতিয়া মানুহে আগ্ৰহী কৰি পেলাই আপোনাৰ ৰিলচটো চাবলৈ বাধ্য হৈ যাব। এনেকুৱা আপোনালোকে কথা কৈ পেলাই ভিডিঅ'টো বনাব, তেতিয়া চাব আপোনাৰ ৰিলচবোৰ মানুহে বাধ্য হৈ পেলাই চাবলৈ হৈ। আৰু আজি মই বহুতখিনি মানুহৰ ঘৰত গৈছিলোঁ, যিবিলাকে আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন পাইছে যদি ঠিক আছে, কিন্তু যিবিলাকে পোৱা নাই এইবিলাকক মই কৈছোঁ, আপোনালোকে যেনেকুৱা দৰে গান ব্যৱহাৰ কৰি আছে এনেকুৱা নকৰিব। আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন কেতিয়াও নাপায়। যদি আপোনালোকৰ চাই আপোনালোকে পাবলৈ, তেনেহ'লে এইবিলাক বস্তু আপুনি এৰি পেলাই তেতিয়া আপুনি ভিডিঅ' দিব লাগিব। আৰু এইটো হ'ল কি আপোনাৰ অৰিজিনেল ভইচত, তেতিয়া আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পাব। আৰু তাৰপিছত আপোনালোকে কি কৰিব লাগিব, কমচে কম 3 মিনিটতকৈ ওপৰত ভিডিঅ' দিব লাগিব, লং ভিডিঅ' দিব লাগিব, তেতিয়াহে আপুনি পাব। আৰু এনেকুৱা গান দি পেলাই আপোনালোকে ভিডিঅ' নবনাব। কাইণ্ডলি ৰিকুৱেষ্ট কৰি পেলাই আপোনালোকক কৈছোঁ। থেংক ইউ ছ' মাছ। যদি মোৰ কথাবিলাক আপোনালোকে বুজি পায় তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু দেখিবলৈ সুবিধা